धर्मस्य ग्लानिर्भवति भारत अभिधानम् अधर्मस्य तदात्मानां सृजाम्यहम्। এই নাম তত্ত্ব গতিকে প্ৰভুসকল এবাৰ মধেয়াত নামৰ এজন ভকতে বৰপেটাৰ ভকত মধেয়াতৰ গাঁৱৰ ভকত ইয়াত আহিছে ৰাণা বৰ্মন আটা মধেয়াতৰ ভকতৰ ভকত পৰা গাঁৱৰ ভকত এই মধেয়াতৰ দুগৰাকী তিৰোতাক এৰি পাঠ্যভিত শংকৰদেৱৰ লগত থাকিলে সেই সময়ত ভকতবিলাকৰ এটা আচৰণ আছিল তেওঁবিলাকে গুৰুকুলৰ পৰা নাখায় যদিও তেওঁবিলাকে গুৰুৰ লগত থাকে তেওঁবিলাকে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে মধেয়াতাই ডেকা বয়সতে দুজনী তিৰোতা বিয়া কৰাই ৰাজকৰ্মচাৰী আছিল শংকৰদেৱৰ ভকত হ'ল আৰু ভকতই ডেকা বয়সতে ত্যাগ কৰি দুজনী তিৰোতা এৰি ভিক্ষা কৰিবলৈ গৈ তেওঁ চিনি নাপায় দিনাখন নাৰায়ণ দাস ঠাকুৰ তাৰ ঘৰ পালে নাৰায়ণ দাস ঠাকুৰ তাৰ ঘৰ বিৰাট ডাঙৰ ঘৰ তেওঁ সদাগৰ মানুহ তেওঁ নাৰায়ণ বৰ সদাগৰ নাৰায়ণ দাস ঠাকুৰ তেওঁৰ নাম ভৱানন্দ হাউত বা ভৱানন্দ বৰ সদাগৰ তেওঁৰ ঘৰ পাওঁতে তেওঁৰ প্ৰিয়তমা ভাৰ্যা তেওঁৰ অন্তৰংগা পতিব্ৰতা ভাৰ্যা বাৰাবাসী আহিলে তাত মানে তাঁত বৈ আছিল বাৰান্দাত তাঁত বৈ আছিল তেওঁ দেখিলে নঙলা ফুলি এজন অতি বিদ্যাৱন্ত পুৰুষ ডেকা পুৰুষ এজন দেখাত ভকতৰ বেশ দেখাত ত্যাগৰ বেশ নঙলা ফুলি ভিতৰলৈকে সোমাই আহি আছে তেতিয়া তেওঁ আহি নাৰায়ণ দাস ঠাকুৰ এটা অসমীয়া ফকৰা সাহিত্যৰ জনক তেওঁ চব কথা ফকৰাৰে কৈছিল ফকৰা মাতি কৈছিল আৰু তাৰে আনিটো তেওঁৰ ঘৈণীয়েক বাৰাবাসী আহি তেওঁৰ কথাই গিৰিয়েকৰ নিচিনা তেওঁৰ স্বামীৰ নিচিনা তেওঁৰ ভাৰ্যাও তেনেকুৱা মহা পটু আৰু মহা চতুৰ তিৰোতা আছিল তেওঁ ভাবিলে এইজন ডেকা ভকত ইমান সুদৰ্শন ভকত ইমান সুন্দৰ ভকত হয়নে নহয় পৰীক্ষা কৰিবলৈ তেওঁ কৰিলে ঐ ভকত নাও চব ঘেউ আপোনাৰ প্ৰশ্ন বাৰান্দাত বহি বাৰাবাসী আহিয়ে প্ৰশ্ন কৰিছে ঐ ভকত নাও চব ঘেউ আপোনাৰ ভকতজনে বুজি পাইছে তেওঁ কি প্ৰশ্ন কৰিছে তেওঁ উত্তৰ দিছে মাও নুবুৰে নাও পূজাৰ কান্ধাৰ উত্তৰ দিছে বাৰাবাসী আহিয়ে পুনৰ প্ৰশ্ন কৰিছে কৈছে কে অহা হৈছে উত্তৰ যে মহাপুৰুষৰ থেকে অহা হৈছে কি খাইছা কি খাই আছা প্ৰশ্ন কৰিছে কি খাই আছা মাই নতুন নাখাও পুৰণি খাও ভিক্ষা দিয়া মাও ঘৰলৈ যাওঁ মই ফকৰাটো ভাঙি দিলে আপোনালোকে ৰসটো পাব তেওঁ মধাই ভকত যেতিয়া সোমাল তেওঁৰ গাটো মধাই ফুলৰ নিচিনা গোন্ধাই দেখাত অতি সুদৰ্শন তেজস্বী পুৰুষ উদাসীনভাৱে দূৰে সেৱাত কৰি পাঠ্যভিত থাকি মা তেজস্বী হৈ আঁঠুৰ মূৰত চুৰিয়া পিন্ধি যেতিয়া আহিছে তেতিয়া বাৰাবাসীয়ে যে প্ৰশ্ন কৰিছিল ঐ ভকত নাও চব ঘেউ পাৰ এখন নাও যদি চকচকীয়া পানী হৈ থাকে নাওখন যদি
পানীৰে চকচকীয়া ভৰি থাকে আৰু যদি নদীত ঢেউ ওপৰত বহুত ঢেউ আহি থাকে এই নাওখনেৰে নৈ পাৰ হ'ব পৰা যাব নেকি? প্ৰশ্নটো এইটো কৰিছে। অৰ্থাৎ তুমি তাৰ আখৰটো হ'ল এইটো, তুমি এজন তেজস্বী পুৰুষ, সুদৰ্শন পুৰুষ, তোমাক দেখিলে যিকোনো তিৰোতা সহজে মোহিত হ'ব। এনে ডেকা বয়সত এনে তেজস্বী ৰূপ তুমি কি লৈ ত্যাগ কৰিলা? এইটো সম্ভৱ নহয়। যেনেকে চকচকীয়া নাওৰে ধুমুহাৰ মাজত গৈ যেনেকে নদী পাৰ হ'ব নোৱাৰে, তুমি এই যৌৱনপূৰ্ণ দেহটো লৈ, সুঠাম সুন্দৰ দেহ লৈ তুমি কেতিয়াও ভকতি কৰিব নোৱাৰা। নাও চব উত্তৰ দিছে, মাও নুবুৰে নাও উজান কান্দা, মোৰ নাও কেতিয়াও নুবুৰে। কিয়? মোৰ নাওৰ কুৰিয়াল যেন বৰ পাকৰ। মই এৰা বেচা কুৰিয়ালৰ নাৱত বহা নাই, মই যি কুৰিয়ালৰ নাৱত বহিছো মাও সেই নাও মোৰ নুডুবে। তেতিয়া প্ৰশ্ন কৰিছে ক'ৰ পৰা হ'ল জানিব বিচাৰে। অৰ্থাৎ কুৰিয়াল কোন? মহাপুৰুষৰ থেকে অহা হৈছে। যে বুজি পালে ভাৰত আছে শংকৰদেৱৰ ভকত। অৰ্থাৎ মোৰ নাৱৰ কাণ্ডাৰী কুৰিয়াল শংকৰদেৱ, তেওঁক সেৱা কৰি ভকতি আচৰণ কৰিছো। এই মোৰ সুন্দৰ সুঠাম দেহটোৱে মোক ভকতিত একো বাধা দিব নোৱাৰে। তাৰপিছত তুমি কি কৰিছা এতিয়া? বোলে পুৰণি খাওঁ, নতুন নাখাওঁ। অৰ্থাৎ নতুনকে মই একো পাপ কৰা নাই, আগৰ জন্মত যিবিলাক পাপ কৰি আছিলো তাকে ভুগি আছো। অৰ্থাৎ পুৰণি খাওঁ, পুৰণা পাপ বিলাককে ভুগি আছো, নতুন নাখাওঁ। মা ভিক্ষাৰী আমাৰ ঘৰলৈ যায়। এই হল মহাপুৰুষীয়া ধৰ্মৰ আহি আদৰ্শ নীতি সম্পৰ্কে কিছুমান দৃষ্টান্ত প্ৰভু অকল। ইয়াৰ পিছত আৰু কাৰ্যসূচী আছে। মই দীঘলীয়াকে ইতিমধ্যে কলোৱেই, আৰু দীঘলীয়াকে নকওঁ। বহুতখিনি দোষ ত্ৰুটি মোৰ হৈছে। সমগ্ৰ দোষ আপোনালোকে নিজৰ ভিত্ত বুলি ভাবি একশৰণ ভাগৱতী সমাজৰ নিজন সিংহ পুৰুষৰ এইখন সমাজ, যাৰ প্ৰকৃতকালকে যে সমাজৰ লগত জড়িত হৈ আছে, সেইজন পুৰুষৰ এইটো ত্যাগ, জীৱন ভৰা তেওঁৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়ত একশৰণ ভাগৱতী সমাজ সৃষ্টি হৈছে। আপোনালোকে ভকতি কৰক, আপোনালোকে সেৱাৰ মনোভাৱ লওক, সৎ হওক, ল'ৰা ছোৱালীবোৰ গঢ়ি তোলক, মানুহ কৰক, সৎশিক্ষা দিয়ক, আৰু লগতে ভকতি কৰক। দুজনা গুৰুৰ মহান আদৰ্শ প্ৰেম, অহিংসা, ক্ষমা, দয়া, ধৈৰ্য, এইবিলাক গুণ প্ৰকাশ কৰক। জগত মংগলময়, জগত করুণাময়, এই জগতত সকলোৱে ভাল, মই দিয়া এই ভাৱ লৈ সমগ্ৰ জগতৰ করুণাৰ কাৰণে ভকতি কৰিব। এই কাৰণে লাগে জগতৰ যাতে সকলোৰে ভাল হয়, জগতৰ মংগল হয়, জগতৰ কল্যাণ হয়, জগত কুশলে থাকে, সমাজত শান্তি থাকে, সমাজত প্ৰীতি থাকে, সমাজত মৈত্ৰী থাকে, সমাজত ভাতৃত্ব থাকে। এইটোকে আপোনালোকে আদৰ্শ হিচাপে বিবেচনা কৰি লৈ ভকতি আচৰণ কৰক, জগতৰ কল্যাণ কৰক। সেই প্ৰভুসকল মোৰ হোৱা হত অপৰাধ আপোনালোকে ক্ষমা কৰক, আৰু আপোনালোকৰ লৈ কোটি কোটি ঘৰ অপৰাধ কৰো আমি দুৰাশ,
হে হরিমুখ নমানি কবি উপকৃত কবি উপকৃত